লাষ্ট ক্লাছত আমি কুৱেশ্যন নম্বৰ 12 লৈকে কৰিছিলোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 13 পৰা আমি ষ্টাৰ্ট কৰোঁ। কি কৈছে আমি কুৱেশ্যনটো চাওঁ। যদি লসাগু a, b = 10 আৰু a b ৰ কি হয় গুণিতক হয়, তেন্তে a, b ৰ মান এনেকৈ if LCM a, b = 10 and a is a multiple of b, then the values of a and b. প্ৰথমতে গুণিতক বা মাল্টিপল মানে কি সেইটো আমি আগতে বুজি লওঁ। গুণিতক বা মাল্টিপল মানে গুণিতক বা মাল্টিপল। সাপোজ মই লিখিছোঁ 2 × 5 = 10। এই 10 টো যে হৈছে 10 টো 2 আৰু 5 ৰ কি হয় গুণিতক হয় বা মাল্টিপল হয়। আৰু এই 2 আৰু 5 কি হ'ব ফেক্টৰ। ফেক্টৰ মানে হৈছে উৎপাদক। ঠিক আছে, একেলগে 5 × 4 20। 20 কাৰ মাল্টিপল 5 আৰু 4 ৰ মাল্টিপল। আৰু এই 5 আৰু 4 কি হ'ব ফেক্টৰ হৈ যাব। কাৰ ফেক্টৰ 20 ফেক্টৰ বা উৎপাদক হৈ যাব। ঠিক আছে, এইটো হৈছে গুণিতক। গুণিতকৰ কনসেপ্টটো হৈছে এইটো। এতিয়া কথাটো হৈছে যে আমাৰ কোৱেশ্যনত কি কৈছে এইটো আমি চাম। কোৱেশ্যনত কৈছে যে এলচিএম বা লসাগু যিয়ে হওক কি দিছে 10 দিছে। ঠিক আছে, 10 দিয়া আছে। গতিকে আমি জানো যে এই দুটা মানে a আৰু b যদি আমি এলচিএম কৰোঁ তেতিয়াহ'লে আমি 10 পাম। ঠিক আছে, তো আৰু এটা কৈছে বস্তু যে a b ৰ কি হয় গুণিতক হয়। গুণিতক হয় অলপ ডাঙৰকৈ লিখি দিছোঁ, a b ৰ কি হয় গুণিতক হয় বা কি হয় মাল্টিপল হয়। ঠিক আছে, কি হয় মাল্টিপল। ঠিক আছে, a b ৰ মাল্টিপল হয়। গতিকে এতিয়া আমি এইখিনি মুছি দিছোঁ। এতিয়া আমি এইটো কুৱেশ্যন আমি অপশ্যনৰ হেল্প লৈ আমি সলভ কৰিম। ইয়াত a = 2 দিয়া আছে, b = 5 দিয়া আছে। ধৰি লৈছোঁ a = 2 b = 5। এই দুটা যদি আমি এলচিএম কৰোঁ বা লসাগু ওলাওঁ আমি সদায় কি পাম 10 পাম। ঠিক আছে, সদায় 10 পাম। কিন্তু সেইটো পালে যে নহ'ব, আমাক তো ইয়াত কৈছে না a b ৰ কি হয় গুণিতক হয়। তো 2b ৰ 5 ৰ গুণিতক হয় নেকি? নহয়। তো যদি নহয় তাৰমানে আমাৰ এই অপশ্যনটো আমাৰ কি হ'ব ৰং হ'ব। ঠিক আছে, এতিয়া আমি চাম যে নেক্সট অপশ্যনটো আমাক কি দিছে 10 আৰু 2। তো 10 আৰু 2 যদি আমি লওঁ 10 আৰু 2 লৈছোঁ a 10 b কি হ'ব 2। ঠিক আছে, এতিয়া 10 আৰু 2 যদি আমি মাল্টিপল লসাগু লওঁ তেতিয়াহ'লে 2 এটা 5 হ'ব, 10 হ'ব। আৰু 5 আৰু 2 কিমান হৈ যাব 10। গতিকে এলচিএম কিমান হৈ যাব 10। ঠিক আছে, এলচিএম হৈ যাব 10। এতিয়া a b ৰ গুণিতক হয় নেকি ভালকৈ ভাবাচোন। যদি আমি নেওতাখন আমি যদি ভাবোঁ তেতিয়াহ'লে 2 × 1 = 2, 2 × 2 = 4, 2 × 3 = 6, 2 × 4 = 8, 2 × 5 = 10। 2 × 5 = কি হয় 10 হয়। তাৰমানে এই 10টোৱে 2 ৰ কি হৈ আছে গুণিতক হৈ আছে, মাল্টিপল হৈ আছে নে? তাৰমানে a b ৰ কি হৈ আছে গুণিতক হৈ আছে, মাল্টিপল হৈ আছে। তাৰমানে আমাৰ এইটো অপশ্যন আমাৰ কি হৈ আছে ছেটিছফাই কৰি আছে। তাৰমানে আমাৰ ৰাইট অপশ্যনটো কি হৈ যাব 10 আৰু 2 হৈ যাব। তাৰমানে আমি এলচিএম যদি আমি a ঠাইত 10 দিওঁ b ঠাইত 2 দিওঁ তেতিয়াহ'লে আমি এলচিএম 10 পাম। তাৰ লগতে কি হ'ব যে a b ৰ কি হয় গুণিতক হয়। তাৰমানে এই a এৰ জায়গাত কি আছে 10, 10 2 কি হয় গুণিতক হয়। তাৰমানে আমাৰ ৰাইট অপশ্যন 10 আৰু 2 হ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14 কি কৈছে x ব্যস্তানুপাতিক 1/y আৰু y = 20 হ'লে x = 5, যদি x = 50 হয় তেন্তে y ৰ মান কিমান হ'ব? তো আমাক এটা বস্তু দিছে যে x কি হয় ব্যস্তানুপাতিক হৈ আছে তাৰ লগত y ৰ লগত। তো তাৰ মানে এই চিনটো যেতিয়া আমি উঠাই দিওঁ এটা কি আহে কনষ্টেণ্ট এটা আহি যায়। চ' এটা কি আহিব k × 1/y আহি যাব। তাৰমানে এইটো কিমান হৈ যাব x = ky। প্ৰথম যোনটো আমাৰ কেছ আছে তাতে আমাক কি কৈছে y = 20 হ'লে x = 5 হয়। ঠিক আছে, তাৰমানে আমাক যে x = k/y আছে তাত এটা আমি ইকুৱেশ্যন 1 দি থৈ দিওঁ। তো ইয়াত আমাৰ কি হ'ব যে এই x ৰ ঠাইত আমি কি বহাম 5 বহাম, আৰু ইয়াত কিমান বহাম k, আৰু ইয়াত y ৰ ঠাইত আমি কিমান বহাম 20। এতিয়া যদি আমি এইটো পূৰণ কৰোঁ কিমান হ'ব আমাৰ 100। 100 = কিমান হৈ যাব k হৈ যাব। ঠিক আছে, 100 = k। এতিয়া k ৰ মান পালোঁ আমি। তো দ্বিতীয় নম্বৰ কেছত আমাক কি কৈছে x = 50 হয় তেন্তে y ৰ মান কিমান হ'ব? তো আমাক কি কৈছে x = 50 আৰু y ৰ মান এতিয়া আমাক ওলাব দিছে। কি বস্তু ইউজ কৰি ওলাও আমি ইকুৱেশ্যন 1 ইউজ কৰি ওলাও। ইকুৱেশ্যন 1 এ আমাক কি কৈছে x = k/y। ঠিক আছে, দ্বিতীয় নম্বৰ কেছত কি কৈছে x = কিমান হৈছে 50 আৰু ইয়াত k কিমান হৈছে 100 আৰু ইয়াত আমি ওলাব কি লাগে y। তো এতিয়া আমি যদি ক্ৰছ মাল্টিপ্লিকেশ্যন বা বজ্ৰ গুণন কৰোঁ কিমান হ'ব 50y = 100 আৰু ইয়াত আমাৰ কিমান আহি যাব y = 100/50। এই কেনসেল হৈ যাব, ইয়াত কিমান থাকিব 2। তো y ৰ মান আমাৰ কিমান হৈ যাব 2 হৈ যাব। সো এইটো হৈছে আমাৰ আজিৰ লাষ্ট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15। আৰু কুৱেশ্যন নম্বৰ 15টো আমাক কি কৈছে এইটো চাওঁ। সো 3n + 3n + 1/3n + 1 - 3n ৰ মান
কিমান হ'ব এইটো দিছে 3 2 1 আৰু 1 দিছে অপচনত দিয়া আছে এতিয়া মই এই ফৰ্মুলাটো ইয়াত কিয় লিখিছো যেতিয়া দুটা সেম বেস থাকে ভূমি যেতিয়া একে হয় আৰু পাৱাৰ দুটা যেতিয়া বেলেগ বেলেগ থাকে তেতিয়া আমি সেম বেস লৈ কিনে পাৱাৰ দুটা কি কৰি দিও যোগ কৰি দিও ঠিক আছে পাৱাৰ দুটা আমি যোগ কৰি দিও এতিয়া এইটো মই কিয় লিখিছো ফৰ এক্সাম্পল এতিয়া ইয়াত মই কিয় এইটো কেনেকৈ মই ইউজ কৰিম এইটো চাও 3n + 3n + 1 ঠিক আছে সো এই 3n + 1 এতিয়া যদি মই ইয়াৰ লগত কম্পেয়াৰ কৰো am + n ৰ লগত তেতিয়া হলে এই a ঠাইত কি আছে 3 আছে m ৰ ঠাইত কি আছে n আছে n ৰ ঠাইত কি আছে 1 আছে তাৰ মানে এটো যদি আমি ভাঙি লিখো আমি কি লিখিব পাৰো am a^m/a^n লিখিব পাৰো ঠিক আছে এতিয়া এই বস্তুটো যদি আমি ভাঙি দিও তেতিয়ালে আমি কেনেকৈ লিখিব পাৰো 3^n * 3^1 লিখিব পাৰো ঠিক আছে এই বস্তুটোৰ ব্ৰেকডাউন এটো হয় তো এই বস্তুটো আমি ব্ৰেকডাউন কৰি কেনেকৈ লিখিছো এনেকৈ লিখিছো ঠিক আছে এতিয়া 3^1 মানে কি হয় 3 হয় গতিকে আমি এটো 3 বুলি লিখিলেও ভুল নহব ঠিক আছে এতিয়া নেক্সট তলৰটো একে আছে এনেকৈ আছে এই দুটা সো 3^n + 1 আছে সো ইয়াত কি দিম 3^n * 3 3 দিম আমি ইয়াত ঠিক আছে মাইনাস কিমান আছে 3n ঠিক আছে এতিয়া আমি ইয়াত কি কৰিম ইয়াত 3n আছে ইয়াতো 3n আছে আৰু ইয়াত কি আছে 3 আছে মাজত প্লাস আছে গতিকে আমি 3n আমি কমন লৈ লম কমন লৈছো এটা কমন লৈ ইয়াতে থাকি যাব 1 আৰু ইয়াত মাজত কি আছে প্লাস আৰু ইয়াত কিমান আছে 3 ইয়াত থাকি যাব এতিয়া ইয়াৰ পৰা আমি 3n কমন লম ইয়াত কিমান আছে 3 আৰু ইয়াত এতিয়া 3n লৈ লম আমি কিমান হৈ যাব 1 তো ইয়াত 3n হৈ যাব আৰু ওপৰত হৈ যাব 4 আৰু তলত হৈ যাব 2 এই 3n 3^n আৰু 3^n কেনসেল হৈ যাব আৰু ইয়াত 2 দি আমি যদি 4 কেনসেল কৰো তেতিয়ালে কিমান হৈ যাব 2 হৈ যাব তো ইয়াত আমাৰ आंसरটো কিমান হ'ব 2 হ'ব সো আমাৰ आंसरটো হৈ যাব 2 তো মই বাৰে বাৰে ইয়াত মানে 3n কৈছো একচুয়ালি এটো 3^n হ'ব ঠিক আছে মই কতে অলপ ভুল হৈছে সো এটো 3^n হ'ব বা 3^n + 1 হ'ব ঠিক আছে গতিকে এইটো আমাৰ ৰাইট आंसर হ'ব সো অপচন নম্বৰ বি আমাৰ ৰাইট অপচন গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এই তিনিটাই আছিল আমি 15টা আমি কোৱেশ্চন কৰিলো আগৰ যদি কোৱেশ্চনবোৰ তোমালোকে নাই চোৱা তেতিয়াহলে চাই লবা মোৰ প্লেলিষ্টত মই দি দিম মোৰ চেনেলবোৰ যদি চেক কৰা তাত পাই যাবা ভিডিঅছত গৈ চেক কৰিলে হল তাত পাই যাবা তোমালোকে গতিকে আজিৰ কাৰণে এইখিনি আছিল থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিঅ এন্ড কিপ সাবস্ক্ৰাইবিং কিপ শেয়াৰিং এন্ড কিপ লাইকিং মাই ভিডিঅ থ্যাংক ইউ সো মাচ